নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আপোনালোকৰ কাৰণে বহু ভাল খবৰ কিছুমানৰ বাবে, আৰু কিছুমানৰ বাবে বহু বেয়া খবৰ, কিয়নো কালিৰ পৰা আপোনালোকৰ ফিজিকেল আৰম্ভ। আৰু আপোনালোকে আচৰিত যে মোৰ লগৰটোৰো কালিৰ পৰাই ফিজিকেল আৰম্ভ হ'ব। আৰু চবে নাৰ্ভাছে থাকিব বাৰু, কিয়নো ফাৰ্ষ্ট ডেট যাৰ ফিজিকেল থাকে সি বহু বেছি নাৰ্ভাছ ফিল কৰে, কিয়নো ফাৰ্ষ্ট ডেট বহু কম সময় পাইছে সেইবোৰ কেণ্ডিডেট যাৰ 20 তাৰিখে ইণ্টাৰভিউ আছে। মাত্ৰ 10 দিন 9 দিন সময় পাইছে এডমিট কাৰ্ড অহাৰ পৰা। চ' সিহঁততো নাৰ্ভাছ হ'বই বাৰু। বাকীবোৰো কেণ্ডিডেটে বহু কেণ্ডিডেট নাৰ্ভাছ হৈ আছে, কিয়নো সিহঁতৰো ইণ্টাৰভিউ বহুত জল্দি হ'বলৈ গৈ আছে। চ' আপোনালোকে মোৰ লগত কণ্টেক্ট ৰাখিব, মানে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মই আপোনালোকক জনাম যে ইণ্টাৰভিউৰ পিছত কেণ্ডিডেটবোৰে কেইজন কেণ্ডিডেট ফেইল কৰিল বা কেইজন কেণ্ডিডেট পাছ কৰিল। মোৰ লগৰটোৱে ফেইল কৰিব নে পাছ, সেই সকলোবোৰ আপোনালোকক জনাম বাৰু। যে আপোনালোকে আমাৰ লগত থাকিব। তাৰোপৰি এতিয়া আমি আলোচনা কৰিম যে আপোনালোকৰ 5 কিলোমিটাৰ যেতিয়া আপোনালোকে ফিল্ডত ৰানিং কৰিব, মানে তাতে যেতিয়া আপোনালোকে 5 কিলোমিটাৰ ৰানিং কৰিব, তেতিয়া আপোনালোকৰ ষ্ট্ৰেটেজিটো কি হ'ব লাগে। প্ৰথম কথাটো হয় যে যেতিয়া আপোনালোকে 5 কিলোমিটাৰ ৰানিং কৰিব CRPF কেম্পত বা নাগালেণ্ডৰ ডিমাপুৰত, তেতিয়া আপোনালোকৰ ষ্ট্ৰেটেজি হ'ব লাগে তিনিটা। প্ৰথম 2 কিলোমিটাৰ আপোনালোকে এটা মিডিয়াম মানে কি, আপোনালোকে বেছি জোৰ নিদিব ফাৰ্ষ্ট 2 কিলোমিটাৰ, কিন্তু শ্ল' নকৰিব, কাৰণ আপোনাৰ লগত এটা ষ্টেমিনা থাকে যিটো এটা সময়ত শেষ হৈ যাব। তো প্ৰথমটোত আপোনালোকৰ ষ্টেমিনা থাকে, তো 2 কিলোমিটাৰ যোনটো সেইটো এটা লিমিটেড টাইমত মাৰিব, যাতে আপোনালোকে 5 কিলোমিটাৰ কমপ্লিট কৰিব পাৰে। কিন্তু এইটো মনত ৰাখিব, একবাৰে স্পীড বা একেবাৰে শ্ল' নহয়। ফাৰ্ষ্ট 2 কিলোমিটাৰ আপোনালোকে এনেকৈ মাৰিলে, তাৰপিছত আহিল নেক্সট আপোনালোকৰ 2 কিলোমিটাৰ। নেক্সট 2 কিলোমিটাৰ আপোনালোকে কেনেকৈ মাৰিব? নেক্সট 2 কিলোমিটাৰত আপোনালোকৰ ভৰিটো নিজে শ্ল' হৈ যাব। ফাৰ্ষ্ট 2 কিলোমিটাৰটো আপোনালোকৰ ষ্টেমিনাৰ কাৰণে আপোনালোকে পূৰা মাৰি দিব, আপোনালোকৰ একো প্ৰব্লেম নাই। কিন্তু নেক্সট যোনটো 2 কিলোমিটাৰ, তাতে আপোনালোকৰ অলপ ষ্টেমিনাৰটো ডাউন হৈ যাব। চ' সেইটো সময়ত আপোনালোকে কি কৰিব? তো সেইটো সময়ত আপোনালোকৰ মনোভাৱটো বহুত টাইট থাকিব লাগিব। আৰু আপোনালোকে কি কৰিব লাগিব, সেইটো সময়ত ৰানিংটো আপোনালোকে নিজৰ বল লগাব লাগিব, নিজৰ মনোভাৱটো টাইট কৰিব লাগিব। ছেকেণ্ড 2 কিলোমিটাৰ আপোনালোকে যেনে তেনে নিজৰ স্পীডটো মেইনটেইন কৰিব, যাতে স্পীডটো কমি নাযায়। এইটো সদায় মনত ৰাখিব। ছেকেণ্ড যোনটো 2 কিলোমিটাৰ, তাতে কেণ্ডিডেট মেক্সিমামে মানে ফেইল কৰে বা ৰখি যায়। সেই 2 কিলোমিটাৰটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত আহিল শেষ 1 কিলোমিটাৰ। ফাৰ্ষ্ট 2 কিলোমিটাৰ আপোনালোকৰ জোচ থাকিব, সেইটো মাৰিলে। ছেকেণ্ড 2 কিলোমিটাৰ আপোনালোকৰ মনোভাৱ টাইট থাকিব লাগিব, তেতিয়াহে মাৰিব পাৰিব। আৰু লাষ্ট থাকিল আপোনালোকৰ 1 কিলোমিটাৰ, য'ত আপোনালোকৰ মাইণ্ডত থাকিব লাগিব যে এইবাৰ চাকৰি এটা লাগিবই, এইটো মোৰ লাষ্ট প্ৰয়াস। এইবাৰ যদি মই এই লাষ্ট 1 কিলোমিটাৰটো মাৰি দিওঁ, তেন্তে মোৰ জীৱনত কষ্ট এটা শেষ হৈ যাব। চ' আপোনালোকে লাষ্ট যোনটো 1 কিলোমিটাৰ জোৰ লগাই দিব। জোৰ লগাই দিব মানে আপোনালোকে ইমানো জোৰ লগাই নিদিব কি 500 মিটাৰ যাই কেনে আপোনালোকে ৰখি গ'ল বোলে, এনেকুৱা নহয়। 500 মিটাৰ লিমিটেড গ'ল, তাৰপিছত যেতিয়া আপোনালোকে লাইন দেখা পাব 300 বা 500 মিটাৰ, আপোনালোকে বডি লগাই দিয়ক, একো আপত্তি নাই, কাৰণ সেইটো আপোনালোকৰ লাষ্ট ৰানিং। তাৰপিছত আপোনালোকৰ একো ফিজিকেল টেষ্ট নাই, তাৰপিছত আপোনালোকৰ অকল মেডিকেল। আৰু তাৰপিছত আপোনালোকে এটা চাকৰি পাব, ভাল চাকৰি, এটা চেণ্ট্ৰেলৰ জব পাব, য'ত আপোনালোকৰ চেলেৰি 60,000 পৰা 70,000 যাব পাৰে। আৰু যদি 26ৰ 8 পে লাগি যায়, আপোনালোকৰ 80,000 পৰা 90,000 টকা চেলেৰি হ'ব পাৰে। আপোনালোকে মাইণ্ডত এইটো ৰাখিব লাগিব, আপোনালোকৰ ফেমিলি এটা বহুত ভালকৈ চলি যাব এই চেলেৰিত। চ' আপোনালোকে এই বস্তুবোৰ মনত ৰাখি ৰানিং কৰিব। আৰু বেষ্ট অফ লাক সকলোকে, যাৰ ৰানিং কালি আছে বা বহুত জল্দি হ'বলৈ গৈ আছে। আৰু আপোনালোকে আমাৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, কিয়নো মই আপোনালোকক জনাম যে মোৰ লগৰটো বেয়া হ'ল বা ভাল হ'ল, বা মোৰ বেয়া হ'ব বা ভাল হ'ব, সকলোবোৰ তথ্য আপোনালোকক জনাম। ধন্যবাদ এভৰিৱান, আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। পিছফালে গাড়ী চলি আছে।